যিসকল ব্যৱসায়ী আছে উদ্যোগী আছে তেওঁলোক নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে আৰু সকলো সেইধৰণে সচ্ছলো নহয় গতিকে বিভিন্ন অনুষ্ঠান আয়োজন কৰোঁতে থলুৱা ব্যৱসায়ীসকলক চান্দাৰ নামত কেতিয়াও হাৰাশাস্তি কৰিব নালাগে সকলোৱে নিজে ইচ্ছামতে দান বৰঙণি কৰে আৰু অসমৰ যিমানবোৰ অনুষ্ঠান আছে সামাজিক অনুষ্ঠান ৰাসেই হওক বিহুৱেই হওক সকলোতে ৰাইজে নিজে ইচ্ছামতে দিয়ে গতিকে কোনো কাৰণত হেঁচা প্ৰয়োগ কৰি বলপূৰ্বকভাৱে জোৰ জবৰদস্তি কেতিয়াও মানুহক চান্দা তুলি হাৰাশাস্তি কৰিব নালাগে বিশেষকৈ আমাৰ থলুৱা যুৱক যুৱতী যিসকল নতুনকৈ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে উদ্যোগীকৰণ কৰিছে বা বিভিন্ন ধৰণে তেওঁলোকে স্বনিয়োজিত হ'বৰ কাৰণে নিজকে চেষ্টা কৰি আছে সেইসকলক আমি সকলোৱে উৎসাহিত কৰিব লাগে যাতে তেওঁলোকে কেতিয়াও এনেকুৱা ধৰণৰ দান বৰঙণি সংগ্ৰহটো তেওঁলোকৰ কাৰণে হেঁচা নহয় তেওঁলোকে যাতে কোনো ধৰণে অতিষ্ঠ হোৱাৰ পৰিৱেশ নহয় তাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজে সকলোৱে মনত ৰাখিব লাগিব বিভিন্ন ধৰণেৰে হাৰাশাস্তি আমাৰ ব্যৱসায়ীসকলৰ ওপৰত কৰে বিশেষকৈ আজিকালি চৰকাৰী যন্ত্ৰৰো হেঁচা থাকে বা আন অনুষ্ঠান প্ৰতিষ্ঠানবোৰতো এনেকুৱা ধৰণৰ মানে অনুষ্ঠানৰ কাৰণে আমাৰ ব্যৱসায়ীসকল তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা এনেও বেয়া কাৰণ আপোনালোকে জানে যে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ ফলত যিটো টকাৰ যিটো আগমন মানে মানি ফ্ল' যিটো হ'ব লাগে এইটো হোৱা নাই গতিকে এই সময়ত আমি এটা কথাই আশা ৰাখিম যে আমাৰ যিকোনো অনুষ্ঠান কৰোঁতে আমাৰ ব্যৱসায়ীসকলৰ প্ৰতি তেনেকুৱা ধৰণৰ ব্যৱসায় জোৰ কৰি কেতিয়াও চান্দা সংগ্ৰহ কৰাটো উচিত নহয় যি ইচ্ছা তেওঁলোকে নিশ্চয় দিব পাৰে আৰু দিও আহিছে সেইধৰণে আনকি স্কুল প্ৰতিষ্ঠা কৰা বা বিভিন্ন কাম কাজত মানুহৰ অংশগ্ৰহণ মানে টকা পইচা মানুহে নিজ ইচ্ছাৰে দি অনুষ্ঠানবোৰ গঢ়ি তুলিছে গতিকে মই এটা আহ্বানেই জনাম যে যাতে আমাৰ মানুহৰ পৰা দান বৰঙণি ল'বলৈ যাওঁতে কোনো কাৰণতে এইটো এটা হেঁচা বা দাবী ধমকি ভয় ভাবুকিৰে যাতে এই কামটো কেতিয়াও নকৰে